কালিলৈ 15 আগষ্ট স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিটো প্ৰান্তত কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টি ছয়দুৱাৰ মণ্ডল সমিতিৰ উদ্যোগত বিধায়ক উৎপল বৰাৰ নেতৃত্বত আজি 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰঙাবাৰীৰ মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বৰঙাবাৰীস্থিত শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিলৈকে তিৰংগা যাত্ৰা কৰা হয়। এই যাত্ৰাত বিধায়ক উৎপল বৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকল, মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত আমাৰ হাতত ভাষ্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। স্বাধীনতাৰ 80টা বছৰ পাৰ হোৱাৰ প্ৰাকক্ষণত আজি স্বাধীনতা দিৱসৰ আগদিনা আমি গহপুৰ সমষ্টিৰ ছয়দুৱাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগ আৰু যুৱ মৰ্চাৰ বিশেষ উদ্যোগ, লগতে আমাৰ মধ্য ছয়দুৱাৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আৰু এই অঞ্চলৰ যুৱ বন্ধুসকলৰ সহযোগত এক তিৰংগ যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ। এই তিৰংগ যাত্ৰাত মোৰ দলীয় সতীৰ্থ বন্ধুসকল, মণ্ডল আৰু পঞ্চায়তৰ প্ৰতিনিধিসকল, জিলা পৰিষদ সকলো আহি ভাগ লৈছেহি আৰু মই নিজেও আজি ছয়দুৱাৰ মণ্ডলৰ এই উদ্যোগত নিজে আহি উপস্থিত হ'লোহি। মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষাগুৰুসকলক। অধ্যক্ষকে ধৰি শিক্ষাগুৰুসকলেও এই যাত্ৰাত আমাক সহযোগিতা কৰিলে, লগতে আই মাতৃসকলে মহিলা মৰ্চাই সহযোগ কৰিলে। গতিকে সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু এই তিৰংগ যাত্ৰাৰ জৰিয়তে মই উঠি অহা প্ৰজন্মক আহ্বান জনাব বিচাৰিছোঁ, স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাই গহপুৰত যি ৰঙীন সপোন দেখি ব্ৰিটিছৰ গুলি বুকু পাতি লৈছিল, মুকুন্দ কাকতিয়ে ব্ৰিটিছৰ গুলি বুকু পাতি লৈছিল, সেইসকল শ্বহীদৰ ৰঙীন সপোনবিলাক উঠি অহা প্ৰজন্ম হিচাপে আমি পালন কৰিব লাগিব আৰু এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে আমি পালন কৰিব লাগিব। তাৰে আজি এই তিৰংগ যাত্ৰাত আমি অংগীকাৰবদ্ধ হৈছোঁ। অহাকালি আমি আমাৰ সমজিলা আয়ুক্তই নেশ্যনেল ফ্লেগ হোষ্টিং কৰিব। তাৰ আগে আমি সকলোৱে নিজৰ নিজৰ বাসগৃহত আজিৰ পৰা আমি তিৰংগ পতাকা আমি উত্তোলন কৰিছোঁ। হৰ ঘৰ তিৰংগা যাত্ৰা আমি কৰি আছোঁ আৰু সকলো গহপুৰীয়া ৰাইজক স্বাধীনতা সংগ্ৰামৰ এই মধুৰ ক্ষণত এই স্বাধীনতা দিৱস অকল এটা দিৱস নহয়, ই ভাৰতীয় এক জাতীয় উৎসৱ, ভাৰতীয় নাগৰিকৰ এক জাতীয় উৎসৱ। গতিকে আমি সকলোৱে যাতে সহযোগিতা কৰোঁ তাৰ কাৰণে আহ্বান জনাইছোঁ।